Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম এটা বহুতেই গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ হট নিউজ বুলি ক'ব পাৰি যে আনন্দ মিশ্ৰ ইণ্ডিয়ান পুলিচ সাৰ্ভিস 2011 বেটছৰ IPS অফিচাৰ আছিল আসাম মেঘালয় কেডাৰ তেওঁ recently resignation letter dile ঠিক আছে from Indian Police Service তো তেওঁ চিফ সেক্ৰেটাৰীলে ৰেজিগনেশ্যন লেটাৰ দিলে বৰ্তমান ৰেজিগনেশ্যন লেটাৰখন এতিয়া সোশ্যাল মিডিয়াত ভাইৰেল হৈ আছে তো আনন্দ মিশ্ৰাই বৰ্তমান ৰেজিগনেশ্যন দিলে নিজৰ পোষ্টৰ পৰা জানুৱাৰী 16 তাৰিখলৈকে তেওঁ চাকৰি কৰিব 2000 জানুৱাৰী 16 তাৰিখৰ পিছত তেওঁ আৰু ইণ্ডিয়ান পুলিচ সাৰ্ভিসত কন্টিনিউ নকৰে আসাম মেঘালয় কেডাৰত আৰু লগতে তেওঁ আৰু পুলিচৰ চাকৰি নকৰে তেওঁ অলৰেডি ৰেজিগনেশ্যন লেটাৰ আমাৰ চিফ সেক্ৰেটাৰী অফ আসামলৈ অলৰেডি দিলে ঠিক আছে তো এটো বহুতে বেছি গুৰুত্বপূৰ্ণ নিউজ হয় তো ইয়াতে লিখিছে গুৱাহাটী প্লাছৰ নিউজ হয় IPS অফিচাৰ এণ্ড কাৰেন্ট সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ লখিমপুৰ আনন্দ মিশ্ৰা হেজ ৰিজাইন ফ্ৰম দি ইণ্ডিয়ান পুলিচ সাৰ্ভিস তো এটা বৰ্তমানৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক মানে সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ আনন্দ মিশ্ৰ ইণ্ডিয়ান পুলিচ সাৰ্ভিস অফিচাৰ ৰিজাইন কৰিলে ইণ্ডিয়ান পুলিচ সাৰ্ভিসৰ পৰা তেওঁ 2011 বেটছৰ ইণ্ডিয়ান পুলিচ সাৰ্ভিস অফিচাৰ আছিল এন ইমেজ অফ হিজ ৰেজিগনেশ্যন লেটাৰ এড্ৰেছ টু দি চিফ সেক্ৰেটাৰী অফ আসাম হেজ গন ভাইৰেল অন সোশ্যাল মিডিয়া তো অলৰেডি চিফ সেক্ৰেটাৰীলে যোনখন তেওঁ ৰেজিগনেশ্যন লেটাৰ লিখিছিল সেইখন অলৰেডি সোশ্যাল মিডিয়াত ভাইৰেল হৈছে কালিৰ পৰা বহুত কিজন আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰে অলৰেডি ভিডিওস বনাইছে বা নিউজ চেনেল বিলাকতো প্ৰচাৰ হৈছে এইখিনি বস্তু দ্য লেটাৰ ষ্টেটছ দ্যাট মিস্টাৰ ওয়ান্টস টু পাৰ্সিউ এ লাইফ অফ ফ্ৰীডম এণ্ড ইণ্ডিপেণ্ডেন্স থ্ৰু ভেৰিয়াছ সোশ্যাল সাৰ্ভিসেছ এণ্ড আদাৰ মিন্স দ্যাট আৰ বিয়ণ্ড দি মেণ্ডেট অফ IPS ঠিক আছে তো ৰেজিগনেশ্যন লেটাৰখনত তেওঁ আনন্দ মিশ্ৰই উল্লেখ কৰা মতে তেওঁ এটা লাইফ মানে এটা ফ্ৰীডম আৰু ইণ্ডিপেণ্ডেন্স থকা এটা লাইফ এটা পাৰ্সিউ কৰিব বিচাৰে ভেৰিয়াছ সোশ্যাল সাৰ্ভিসেছ বিলাক দিব বিচাৰে মানুহক আৰু লগতে যোনখিনি ইণ্ডিয়ান পুলিচ সাৰ্ভিসত থাকি পেলে যোনখিনি তেওঁ কৰিব পৰা নাছিল তো সেইখিনি কৰিব বিচাৰে এটা ফ্ৰীডম আৰু ইণ্ডিপেণ্ডেন্ট লাইফ এটা থাকিব বিচাৰে আৰু লগতে মানুহৰ কাৰণে সোশ্যাল সাৰ্ভিসেছ দিব বিচাৰে ঠিক আছে সেইখিনি তেওঁ কৈছে আৰু জি প্লাছৰ এটো যেহেতু জি প্লাছৰ নিউজ হয় গুৱাহাটী প্লাছৰ তো স্পিকিং টু জি প্লাছ মিস্টাৰ কনফাৰ্ম দ্যাট হি হেজ ৰিজাইন তো আনন্দ মিশ্ৰই কনফাৰ্ম কৰিলে যে তেওঁ ৰেজিগনেশ্যন দিলে বুলি আৰু এটা লিখিছে এজ অফ নাও আই এম নট জয়নিং এনি পলিটিক্যাল পাৰ্টি আই উইল গো টু মাই ভিলেজ এণ্ড ডু সোশ্যাল ৱৰ্ক তো এজ অফ নাও আনন্দ মিশ্ৰই কোৱা মতে তেওঁ কোনো পলিটিক্যাল পাৰ্টি জইন কৰিবলৈ ওলোৱা নাই পলিটিক্যাল পাৰ্টি জইন কৰিব বুলি বহুতে স্পেকুলেশ্যন কৰি আছে বা কালিৰ পৰা নিউজত ওলাই আছে কিন্তু তেওঁ কোনো পলিটিক্যাল পাৰ্টি জইন কৰিম বুলি ভাবা নাই এতিয়া তেওঁ কোৱা মতে আৰু লগতে তেওঁ জাস্ট তেওঁৰ নিজৰ গাঁৱলৈ যাব বিচাৰে আৰু সোশ্যাল ৱৰ্ক কৰিব বিচাৰে সমাজ সেৱা কৰিব বিচাৰে লোকসভা ইলেকশ্যন আই উইল contest or not at present I have no idea said Anand Mishra while speaking exclusively to G Plus when he was questioned if he is joining politics or contesting Lok Sabha post ঠিক আছে যেহেতু Lok Sabha elections আহি আছে 2024 তো তেওঁ G Plus ৰ পৰা খুদা হল যে তেওঁ কিবা ইলেকশন বা কিবা তেনেকে পলিটিক্যাল পাৰ্টি জইন কৰিব বিচাৰে নেকি তেওঁ ক'লে যে এতিয়া এজ অফ নাও তেনেকুৱা কোনো ডিসিশন লোৱা নাই যে মই Lok Sabha ইলেকশনত পাৰ্টিসিপেট কৰিম বা কিবা পলিটিক্যাল পাৰ্টি জইন কৰিম তেনেকুৱা ধৰণৰ কোনো ডিসিশন লোৱা নাই এজ অফ নাও আৰু লিখিছে হি ফাৰ্দাৰ মেনশন দ্যাট ইন ফিউচাৰ হি উড লাইক to continue to work for public but for now he wants to ride his bike and enjoy freedom তো বৰ্তমান তেওঁ কোৱা মতে ভৱিষ্যতলৈ তেওঁ পাব্লিকৰ কাৰণে কাম কৰি যাব এনেকে যেনেকে কৰি গৈছে সমাজ সেৱা কৰি যাব খালি কথাটো বৰ্তমান তেওঁ এটা এনজয় কৰিব বিচাৰে লাইফটো নিজৰ বাইক লৈ তেওঁ এজন ৰাইডাৰো হয় আপোনালোকে জানে তো তেওঁ বাইকখন লৈ পেলাই ৰাইড কৰিব বিচাৰে আৰু লগতে ফ্ৰীডমটো এনজয় কৰিব বিচাৰে ঠিক আছে তো ইমানখিনি ক'লে আনন্দ মিশ্ৰৰ ফালৰ পৰা ইমানখিনি ক্লেৰিফিকেশ্যন দিয়া হ'ল তো ইমানে আছিলে এইটো নিউজ অলপ ইম্পৰ্টেণ্ট হয় বহুতে শ্বেয়াৰ কৰি আছে আৰু আপোনালোকে জনাটো ইম্পৰ্টেণ্ট হয় যিসকলে চিভিল সাৰ্ভিসেছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আসাম পাব্লিক সাৰ্ভিস কমিশন হওক বা UPSCৰ চিভিল সাৰ্ভিসেছৰ হওক তো যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তো তেওঁলোকৰ পাৰ্সপেক্টিভৰ পৰা চাব গ'লে এইবোৰ নিউজ অলপ ইম্পৰ্টেণ্ট হয় তো সেইটো কাৰণে মই শ্বেয়াৰ কৰিলোঁ বাকি মানে আছিলে বাকি যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তো তেওঁলোকৰ কাৰণে এটা কোর্স এভেইলেবল আছে গোটে অফিচিয়েল সিলেবাসখন কভাৰ কৰা হৈছে এই কোর্সটোৰ ডিটেইলছটো এই ভিডিওটোৰ ডেসক্ৰিপচনত আৰু কমেন্ট সেকশনত মই দি দিম কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেওঁলোকে পাৰচেজ কৰিব পাৰে 499 रुपीसত 12000 কে বেছি মাল্টিপল চইচ কোৱেশ্চনছ পাই যাব এটা WhatsApp নাম্বাৰ দিয়া আছে মোৰ WhatsApp নাম্বাৰটোত আপোনালোকে জনালে হ'ল যে ADR কোৰ্সটোত আপোনালোকে ইন্টাৰেষ্টেড বুলি তেতিয়া মই আপোনালোকক পেমেন্টৰ লিংকসমূহ দি দিম আপোনালোকে তাতে পেমেন্ট কৰি পেলাই গোটে কোৰ্সটো পাই যাব টোটাল 69টা PDF-ত আপোনালোকে গোটে PDF ফৰ্মেটত গোটেখিনি কোৰ্স পাই যাব মেথছ ৰিজনিং এপ্টিটিউডৰ পৰা আদি কৰি হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি কাৰেন্ট এফেয়াৰ্স আসাম গোটেখিনি বস্তু এভেইলেবল আছে সেইখিনি পাই যাব আৰু লগতে যোনটো WhatsApp নাম্বাৰ দিছো হেতু অনুগ্ৰহ কৰি কল নকৰিব মই অফিচত থাকো কল কৰিলে অলপ দিগদাৰ হৈ যায় তো আপোনালোকে মেছেজে কৰিব মই মেছেজৰ ৰিপ্লাই দিবলৈ একো প্ৰবলেম নহয় আৰু লগতে
আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে ষ্টাডি মেটেৰিয়েলছখিনি পাই যাব উইদিন 10-15 মিনিটছ ঠিক আছে তো এইখিনি জনাবৰ কাৰণে ভিডিঅ' কৰিলোঁ যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 কোৰ্চটোৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো চেক কৰক তাতে আপোনালোকে কোৰ্চৰ ডিটেইলছটো পাই যাব উইথ হোৱাটছএপ নাম্বাৰ বাকী ইমানে আছিলে আৰু মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম